মই পৰীক্ষা দিব আহিছোঁ আজি। মোৰ এডমিট নাই। আজি 3-4 দিন থাকি মই আহিছোঁ এডমিট বুলি। মোক এডমিট দিয়া নাই, কৈ আছে তোমাৰ এডমিট অহা নাই। মই কালিও আহিছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ, কয় তোমাৰ এডমিট অহা নাই। মোৰ ছাত্ৰ ছাত্ৰীবিলাক আজি পৰীক্ষা দিব, মই আজি পৰীক্ষা নিদিম। মই পৰীক্ষা দিব পাৰি নাই। সোমাব দিয়া নাই, এডমিট নাই। ছাৰ এডমিট দিয়া নাই। মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, সব পইচা পাতি দিছিলোঁ। ছাৰ কৈ আছে যে তুমি ৰেজিষ্ট্ৰেশ্যন কৰা নাই। যেতিয়া সকলো ছাত্ৰ ছাত্ৰীকে এডমিট দিছিল তেতিয়া আপুনি আহিছিলে ছাৰৰ ওচৰত? আহিছোঁ। কি কৈছিল তেতিয়া? কয় ছাৰ কৈ আছে যে তোমাৰ এডমিট অহা নাই। প্ৰধান কি নাম কি প্ৰধান শিক্ষকৰ? মেহবুব হোসেন। মই পৰীক্ষা দিব আহিছোঁ আজি। মোৰ এডমিট নাই। আজি 3-4 দিন থাকি মই আহিছোঁ এডমিট বুলি। মোক এডমিট দিয়া নাই, কৈ আছে তোমাৰ এডমিট অহা নাই। মই কালিও আহিছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ, কয় তোমাৰ এডমিট অহা নাই। মোৰ ছাত্ৰ ছাত্ৰীবিলাক আজি পৰীক্ষা দিব, মই আজি পৰীক্ষা নিদিম। মই পৰীক্ষা দিব পাৰি নাই। সোমাব দিয়া নাই, এডমিট নাই। ছাৰ এডমিট দিয়া নাই। মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, সব পইচা পাতি দিছিলোঁ। ছাৰ কৈ আছে যে তুমি ৰেজিষ্ট্ৰেশ্যন কৰা নাই। যেতিয়া সকলো ছাত্ৰ ছাত্ৰীকে এডমিট দিছিল তেতিয়া আপুনি আহিছিলে ছাৰৰ ওচৰত? আহিছোঁ। কি কৈছিল তেতিয়া? কয় ছাৰ কৈ আছে যে তোমাৰ এডমিট অহা নাই। প্ৰধান কি নাম কি প্ৰধান শিক্ষকৰ? মেহবুব হোসেন।